নমস্কাৰ, অনুভূতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক লৈ আহিছোঁ মাঘনোৱা দৌল, আৰু এই দৌলটি লখিমপুৰ জিলাৰ ধলপুৰৰ নিচেই সমীপতে অৱস্থিত। অতিকৈ প্ৰাচীন এই দৌলটি চাবলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোকৰ সমাগম ঘটে, আৰু সেয়েহে আমিও আহিলোঁ আজি এই দৌলটি চাবলৈ। আৰু আমি ভিতৰত প্ৰৱেশ কৰিলোঁ। আমি প্ৰথমে সেৱা এটি জনালোঁ, আৰু সেৱা জনাই আমি দুইজনে আগবাঢ়িলোঁ। আৰু আপোনালোকে ইয়াতে ধূপ চাকি বা অন্য যি অৰ্চনা কৰিব বিচাৰে সকলোবোৰ দিব পাৰে। সেয়া আঁতৰৰ পৰা আপোনালোকে দেখিছে এই দৌলটি, আৰু এটা বৃহৎ অঞ্চল ইয়াতে আছে, আৰু সৰু বাচ্চাবিলাকে খেলিবলৈ যাতে আমনি নাপায় তাতে সেইকাৰণে খেলা বস্তু বহুতো আয়োজন কৰা হৈছে, আৰু বহুতো লোকৰ সমাগম ঘটে। সেয়েহে ভাল লাগে ইয়াতে, পৰিৱেশটো খুবেই সুকীয়া, বিভিন্ন ধৰণৰ গছ গছনি আছে, সেয়েহে ৰ'দৰ তাপ অনুভৱ নহয়। এয়া হৈছে মূল যি দৌল হয় ইয়াতে, আৰু ইয়াতে আপোনালোকে হাঁহ বা পাৰ যি বলি দিয়া হয় এই ঘৰতে দিব পাৰে। নিজৰ ইচ্ছাবোৰ ইয়াতে ব্যক্ত কৰি আপোনালোকে খুবেই আনন্দ উপভোগ কৰিব পাৰে। আৰু আপোনালোকে সঁচাকেই এই ঠাইলৈ আহিব, চাবলগীয়া, খুবেই সুন্দৰ। আমি অলপ সময় বহিলোঁ, জিৰালোঁ, চাহ খালোঁ, খুবেই ভাল লাগিলে আমাৰ। আপোনালোকেও চাই থাকিব আমাৰ ভিডিঅ'সমূহ। আজিলৈ আহিলোঁ, ধন্যবাদ।